ডিব্ৰুগড়ত ৰহস্যজনকভাৱে সন্ধানহীন এজন যুৱক। ডিব্ৰুগড় মেডিকেল কলেজৰ PNB গাৰ্লছ কেণ্টিনত কৰ্মৰত আছিল যুৱকজন। যোৱা 22 মে'ৰ পৰাই নিৰুদ্দেশ হৈ আছে টিংখাং ৰাজগড় ৰংচোৱালৰ প্ৰাঞ্জল লাহন নামৰ যুৱকজন। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজন সন্ধানহীন হোৱাত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোত। সন্ধানহীন এই যুৱকজনৰ নাম প্ৰাঞ্জল লাহন, বয়স 29 বছৰ, ঘৰ টিংখাং সমষ্টিৰ ৰাজগড়ৰ ৰংচোৱালত। প্ৰায় 1.5 মাহ পূৰ্বে ডিব্ৰুগড় মেডিকেল কলেজৰ PNB গাৰ্লছ কেণ্টিনত কৰ্মজীৱন আৰম্ভ কৰিছিল প্ৰাঞ্জলে। কিন্তু যোৱা 22 মে' তাৰিখে নিজৰ কৰ্মস্থলীৰ পৰাই তেওঁ ৰহস্যজনকভাৱে সন্ধানহীন হয়। পত্নীয়ে ফোন কৰাত ফোনটো বাজি কাটি যায় আৰু পৰৱৰ্তী সময়ত ছুইচ অফ আহে। তাৰ পিছৰ পৰাই তেওঁৰ সৈতে পৰিয়ালৰ কোনো যোগাযোগ সম্ভৱ হোৱা নাই। যুৱকজনৰ এনে আকস্মিক নিৰুদ্দেশৰ ফলত এতিয়া পত্নী, 6 বছৰীয়া পুত্ৰ, ভগ্নী, আইতাক আৰু পিতৃ-মাতৃৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইতিমধ্যে পৰিয়ালৰ লোকে ডিব্ৰুগড় সদৰ থানা আৰু বৰবাম আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। স্থানীয় বিধায়ক বিমল বৰাৰ জৰিয়তেও জিলা আৰক্ষী অধীক্ষকক অৱগত কৰা হৈছে যদিও এতিয়ালৈকে যুৱকজনৰ কোনো সংসূত্ৰ লাভ কৰা নাই। কোনো সদাশয় ব্যক্তিয়ে সন্ধানহীন প্ৰাঞ্জল লাহনৰ বিষয়ে জানিব পাৰিলে 8724026625 অথবা 9126068950 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাটৰ আহ্বান জনাইছে। তেখেতৰ নাম হৈছে প্ৰাঞ্জল লাহন আৰু 22 তাৰিখৰ পৰা কথা পতা 21 তাৰিখে কথা পাতিছিলোঁ। তাৰপিছৰ পৰা কথা পতা হোৱা নাই। ডিব্ৰুগড় গাৰ্লছ কেণ্টিন PNBত কৰ্মৰত কাম কৰি আছিলে। তেখেত নিৰুদ্দেশ হৈছে মানে কি, তালৈ মই ৰাতিপুৱা ফোন মাৰিছিলোঁ, সি ফোন নেমাৰিলে। তাৰপিছত বেটাক স্কুল নিছিলোঁ। স্কুল নিয়াৰ পিছত মই ফোন মাৰি আছোঁ, তাৰ ফোনটো নেলাগে, টুককৈ বাজে, কাট খাই যায়। তাৰপিছত আকৌ ফোন মাৰিছোঁ, নেলাগে। তেনেকৈ কৈ পেলাই আকৌ সেই অফিচৰ পৰা মানে কামৰ জেগাৰ পৰা ফোন মাৰিলে মালিকে, প্ৰাঞ্জল ঘৰলৈ গৈছে নেকি। তেতিয়া মই ক'লোঁ প্ৰাঞ্জল ঘৰলৈ অহা নাই। সেই তেনেকৈ জনা হ'ল কথাটো। ঘৰলৈও অহা নাই, তাতো নাই। ডিব্ৰুগড় সদৰ থানাটো দিয়া হ'ল আৰু এই আমাৰ ওচৰৰ বৰবাম আৰক্ষী চকীটো জনোৱা হ'ল কথা। প্ৰশাসনৰ পৰা সঁহাৰি হেতি আমি তাত থাকোঁতে লোকেশ্যন টেষ্ট কৰিছিলে। মোবাইলটো ফ্লাই মোড নে ছুইচ অফ কৰি থকাৰ বাবে সেই লোকেশ্যনটো উলিয়াব পৰা নোৱাৰিলে। ডিব্ৰুগড়ত 2 মাহ 1.5 মাহ হৈছিলে, বেছি দিনো হোৱা নাছিলে তাত কাম কৰি থকা। লাষ্ট কথা পতা তেনেকৈ মইহে ফোন মাৰিছিলোঁ, একো বিশেষ কথা পতা হোৱা নাই। মানে কি কৰিছ কি নকৰা এনেকৈ কথা পাতিছিলোঁ। এই ডিব্ৰুগড় AMC PNB কেণ্টিনত কৰ্মৰত আছিল। যোৱা 22 তাৰিখে কৰ্মৰত জেগাৰ পৰাই তেওঁ নিৰুদ্দেশ হৈ আছে। লাষ্ট আমি ওলাই যোৱা CC কেমেৰাৰ ফুটেজটো পালোঁ। তাৰ লগে লগে আমি ডিব্ৰুগড়লৈ গ'লোঁ। ডিব্ৰুগড়ত গৈ আমি পোনপ্ৰথমে সদৰ থানাত এজাহাৰ দাখিল কৰোঁ। তাৰপিছত বৰবাৰী এৰিয়াত কৰাৰ কাৰণে সদৰ থানাৰ পৰা বৰবাৰী থানালৈ পঠিয়ালে। আমি পুনৰ ঘূৰি আহিলোঁ। ঘূৰি আহি আমি বৰবাম আৰক্ষী চকীতো এজাহাৰ দাখিল কৰোঁ। তাৰ পাছতো আমি কোনো পুলিচ প্ৰশাসনেও কোনো আমাক এতিয়ালৈকে সন্ধান দিব পৰা নাই। তাৰ পাছত আমি ভাবিলোঁ না, ওচৰৰে বিধায়ক মহোদয় আছে, বিমল বৰা ডাঙৰীয়াৰ ওচৰলৈ গ'লোঁ। বিমল বৰা ডাঙৰীয়াক কথা জনোৱাত তেখেতে লগে লগে SP ছাৰলৈও ফোন কৰে। তাৰ পাছতো আমি কোনো ধৰণৰ সন্ধান পোৱা নাই। এতিয়া আমি এইটোৱে আহ্বান জনাইছোঁ, তেওঁ য'তেই আছে ঘৰলৈ সোনকালে ঘৰলৈ ঘূৰি আহিব লাগে আৰু সঠিক তথ্যটো য'তেই আছে সঠিক কথাখিনি জনাই আমাক যেন শান্তি দিয়ে।